আজি আপোনালোকক দেখাম গড্ৰেজৰ চেমি অট'মেটিক 6 kg ইয়াৰ স্পিন ৱাছ দুটাই নচলে। ইয়াৰ আমি খুলি লৈছোঁ, খুলি লৈ আমি এতিয়া দেখাম আপোনালোকৰ মেচিনটো ৱাছ মটৰ আৰু স্পিন মটৰটো চেক কৰা। ৱাছ মটৰটো আমি চেক কৰিলোঁ, কমন কোনটো বোলো কমনৰ লগত এতিয়া কণ্টিনিউটো দেখাই আছোঁ। কমনৰ লগত আপোনাৰ ৰানিংটো পাইছে, ষ্টাৰ্টিংটো পোৱা নাই। ইয়াৰ ৱাছ মটৰৰ ষ্টাৰ্টিং কইলটো জ্বলি আছে, এটা কইল জ্বলা আছে, এটা কইলত ঠিকে লাইন পাইছে। এতিয়া স্পিন মটৰটো চেক কৰ। স্পিন মটৰ কমনটোৰ লগত ষ্টাৰ্টিং দে। ৰানিঙত দে, লাইনটো দেখাই আছে। তেতিয়া ইয়াত কণ্টিনিউটি পাই আছে, লেকিন মটৰটো উইক হৈছে। ৰানিং কইলটো ইয়াত মটৰটো জাম আছে। মটৰটো চলা নাই, জাম হৈ গৈছে। ইয়াৰ ৱাছ মটৰটো আৰু স্পিন মটৰ দুটা মটৰৰে প্ৰব্লেম আছে। স্পিন দামটো ঘূৰা, বুচিঙত জাম হৈছে নেকি চা। বুচিং ঠিকে আছে, তাৰখিনি জইন কৰ। জইন কৰি এবাৰ লাইনটো দি স্পিন মটৰটো চেক চাওঁ। ইয়াত আমি চেক কৰিলোঁ, ৱাছ মটৰটো কইল জ্বলি আছে, লাইন কটা আছে এক চাইডৰ। এতিয়া আমি স্পিনটো লাইনিং দি স্পিন মটৰটো চলাই চাম, তাৰ প্ৰব্লেমটো কি দি আছে, মটৰ ঠিকে আছে কি নাই। কেপাচিটাৰ আৰু মটৰ দুটাই চেক কৰিম। এতিয়া স্পিন মটৰটো চেক কৰা দেখাম আপোনালোকক। হ'ল, চব ঠিকে আছে। ইয়েলোটো চিংগল কি হ'ল সেইখিনি লগা। মোটামুটি মটৰটো চেক কৰা হৈ গৈছে। এনেকৈ আমি চুইচ দিম, চুইচ দি মটৰ দি লাইনটো চেক কৰিম। টাইমাৰটো ঘূৰা, ব্ৰেক কেবুলটো অলপ টানি দে, প্লাছেদি মটৰটো চাইছে, চলো ঘূৰিছে। ইয়াৰ মটৰ ৰানিং কইলটো প্ৰব্লেম আছে। ইয়াৰ দুটা মটৰে বেয়া, স্পিন মটৰ আৰু ৱাছ মটৰ। ব্ৰেকটো টানি থ, ব্ৰেকটো টানিলি। জাম আছে, মটৰৰ বুচিঙত জাম হৈ গৈছে, সেইকাৰণে মটৰ ঘূৰাব পৰা নাই। এইটো বুচিং চেঞ্জ নকৰোঁ। এৰি দে এইটো। এতিয়া ৱাছ ছাইডটো চাম। হাতেদি ঘূৰাই দিয়াত ঘূৰিছে। এক চাইড কইল ঠিক আছে, এক চাইড কইলটো শ্বৰ্ট আছে। ইয়াত দুটা মটৰৰে প্ৰব্লেম। ইয়াত চেক কৰা হৈ গ'ল। ৱাশ্বিং মেচিন মটৰ চেক কৰাটো ভিডিঅ'টো কেনেকৈ লাগিছে, আপোনালোকৰ যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি দিব, আৰু বেল আইকনটো দবাই দিব নতুন নতুন ভিডিঅ' চাব হ'লে। ইয়াৰ ৱাশ্বিং মেচিনৰ ফাৰ্ষ্ট ৱাছ মটৰ তাৰ এটা লাইন জ্বলি আছে, ওৱান চাইড কইল ঠিক আছে, ওৱান চাইড কইল লাইন কটা আছে। এয়া মোৰ মটৰটো প্ৰব্লেম। স্পিন চাইডৰ মটৰ কণ্টিনিউটি পাই আছে, লেকিন তাৰ মটৰৰ বুচিং জাম হ'ল, কইল এক চাইড ৰানিং কইলটো মাৰ খাইছে।
ৰানিং কেবল মাৰ খোৱাৰ কাৰণে ষ্টাৰ্ট লোৱাৰ কাৰণে ৰানিং হ'ব পৰা নাই। ইয়াত দুটা মটৰে বেয়া আছে। ভিডিঅ'টো ইমানটোতে শেষ কৰিছোঁ, চেক কৰা হৈ গ'ল। আজি আপোনালোকক আমি গডৰেজৰ ছেমি অট'মেটিক ৱাশ্বিং মেচিনৰ মটৰ চেক কৰাটো দেখালোঁ। ভিডিঅ'টো ইয়াতে আমি শেষ কৰিছোঁ।